এইটো স্কৰ্পিঅ' S6 হয় এখন চক এয়াৰ ফিল্টাৰ তো এয়াৰ ফিল্টাৰটো জাম আছিলে জাম মানে কি ফৰ্মটো বেয়া হৈ থাকিলে বেয়া হৈ থকাৰ কাৰণে মানে পচালিকিয়া হৈ গ'ল হৈ যোৱাৰ লগে লগে এই ইজিয়াৰ পাইপটোত হাৱাটো টনা নাই ষ্টাৰ্ট দিয়াৰ লগে লগে এই পাইপটো যেতিয়া আমি টানো এই পাইপটো মুখত এনেকৈ আঙুলিটো দিলে মানে টানে বা কাগজটা দিলেও আপোনাৰ টানি ধৰিব এইটো দি হাৱা টনা নাই সেইটো কাৰণে গাড়ীখন পিক আপ নোলোৱা হৈ থাকিলে পিক আপ মানে একদম শ্ল'লি লয় ক্লাছ প্লেট যোৱা লিখীয়া তো ক্লাছ প্লেট যোৱা লিখীয়া ল'লে মানে ধৰক আপোনাৰ এই পাইপটো ইজিয়াৰ ভেলপৰ জাম হ'ব পাৰে বা টাৰ্বো কাৰণেও হ'ব পাৰে নহ'লে আপোনাৰ এই ভেকমটো এইটো দুটা থাকে এইটো এটা এইটো পৰা গৈছে আপোনাৰ টাৰ্বোলে তাৰপৰা এইডোখৰত এটা আছে এইডোখৰত এটা আছে এইটো চব এইডোখৰত তলত সোমাই আছে ভালকৈ দেখি পোৱা নাই এইটো চব এইটো বগা বগা দেখিছে চাগে এইটোৰ পৰা যাব ইজিয়াৰলৈ তো এই ফৰ্ম চমবিলাক আহি মেলি ইয়াত জাম হৈ যোৱাৰ কাৰণে পিক আপ নাই লোৱা তাৰপৰা এয়াৰ ফিল্টাৰটো আমি খুলি চেক কৰি মেলি চালোঁ ইয়াত এয়াৰ ফিল্টাৰ বল্টটো থাকে আপোনাৰ হেলেংগি বল্টটো থাকে 5টা এনেকুৱা বল্টটো থাকে চব তো এয়াৰ ফিল্টাৰটো খোলাৰ পাছত আমি দেখিছোঁ গোটেই অৱস্থা নাই ইয়াৰ ভিতৰত চব এয়াৰ ফিল্টাৰ স্পঞ্জবিলাক একদম পূৰা লাগি আছে ইয়াৰ মই জোকাই মেলি পেলালোঁ এইবিলাক চব এইবিলাক পৰি আছে ইয়াতে ইয়াৰ ভিতৰত আৰু এইকেইডোখৰত চক এয়াৰ ফিল্টাৰ অৱস্থাটো এইবিলাক চব এয়াৰ ফিল্টাৰ এটা লাগিব মুঠতে আৰু বাকী চালেহে গম পাব এইবিলাক সাৰ চব মাৰিলোঁ ইয়াত গোটেই স্পঞ্জ পূৰা টানি লৈছিলে সেইটো কাৰণে গাড়ী পিক আপ লোৱা নাছিলে তো এতিয়া আমি নতুন এয়াৰ ফিল্টাৰ আনিছোঁ নতুন এয়াৰ ফিল্টাৰটো লগাম তো এয়া নতুন এয়াৰ ফিল্টাৰ ৰেটটো চব 664 এইটো চব এইটো আমি এতিয়া লগাম তো আমি এতিয়া এয়াৰ ফিল্টাৰ লগাম এইটো চাই থাকক তো এইটো চাওক এয়াৰ ফিল্টাৰটো বহিলে এতিয়া এয়াৰ ফিল্টাৰ ওপৰত এটা জালনা এটা থাকে চব প্লাষ্টিকৰ হয় তো এই বহিলে ইয়াকো বহুৱালোঁ তো এতিয়া আমি ঢাকনাটো মাৰি দিম ঢাকনাটো বহি গ'ল এতিয়া আমি বল্টুকেইটা লগাব লাগে এইটো এটা বল্টু এইটো চাইছে চব তো এইটো এয়াৰ ফিল্টাৰ তো এইটো আমি টাইট দি দিলে হৈ গ'ল তো আমাৰ এয়াৰ ফিল্টাৰ লগাই হৈ গ'ল ইঞ্জিনটো এবাৰ দেখাই দিছোঁ আপোনালোকক এইটো আমাৰ হেড মেকানিক হয় মুখখনে এবাৰ দেখাই দিব দি দিয়ক আপুনি টাইট গোটেইকেইটা দি দিয়ক